ছমাহ এবছৰৰ মূৰে মূৰে বাঢ়িয়ে থাকে টোলগেটৰ টেক্স কিন্তু ৰাস্তাৰ অৱস্থা এয়া এয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা ঘাইপথটোৰ অৱস্থা দেখি আপুনিও চাগে মূৰে কপালে হাত দিছে কিন্তু উপায় নাই ৰাইজৰ এনে দুৰ্দশা নেদেখে নুশুনে চৰকাৰ প্ৰশাসন কিংবা বহিৰাজ্যৰ ঘাইপথ নিৰ্মাণকাৰী সংস্থাই এতিয়া আপোনাক কওঁ অন্য এটা কথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিয়ম অনুসৰি টোলগেটৰ প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বলৈকে পথছোৱাত থাকিব নালাগে কোনো বিসংগতি নাইবা বেয়া ৰাস্তা কিন্তু নাজিৰাখাত টোলগেটৰ পৰা মাত্ৰ ২৫ কিলোমিটাৰ আৰু ৰহা টোলগেটৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত জাগিৰোডৰ এই দৃশ্য চাওক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ চূড়ান্ত হেমাহি আৰু গা এৰা মনোভাৱৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে ৬ বছৰ সময় উকলি যোৱাৰ পাছতো সম্পূৰ্ণ হোৱা নাই জাগিৰোডৰ এই উৰণীয়া সেতুখনৰ কাম ৩৭ নং ৰাষ্ট্ৰীয় পথত জাগিৰোডত নিৰ্মাণ কৰি থকা এই উৰণীয়া সেতুৰ বাবে স্থানীয় লোকৰ লগতে উজনি নামনিলৈ আহ-যাহ কৰা অসংখ্য যান বাহনৰ এতিয়া দুৰ্গতিৰ সীমা নাই কাৰণ উৰণীয়া সেতুৰ কাষেৰে থকা ছাৰ্ভিচ ৰোডৰ অৱস্থা এয়া জাগিৰোডৰ শিলভাঙাত নিৰ্মাণ চলি থকা উৰণীয়া সেতু এই ব্যস্ত পথটোত এতিয়া ছাৰ্ভিচ ৰোডেৰে অহা যোৱা কৰিবলগীয়া হয় দৈনিক শ শ যান বাহন মেছাৰ্ছ ধাৰিৱাল নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে উৰণীয়া সেতু নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাটো বাদেই ছাৰ্ভিচ ৰোডটোৰ মেৰামতিৰ কামটো সুচাৰুৰূপে কৰা নাই যাৰ ফলত বাৰিষা এজাক বৰষুণতেই একাঠু এককাল পানী আৰু ৰ'দ দিলে ধূলিৰে পুতি পেলাই পথচাৰীসকলক স্থানীয় জনতাই বাৰে বাৰে ক্ষোভ উজৰাৰ পাছতো নিৰ্বিকাৰ উৰণীয়া সেতু নিৰ্মাণত জড়িত সংস্থাটো প্ৰব্লেম হৈ আছে এনেকা কৰিব নালাগে এটলিষ্ট ভাল কৰি দিলে মানুহখিনি চলিব কষ্ট হৈ আছে তো এইটোৱে কম যে জলদি ভাল কৰি দিলে অকণ ভাল হয় এক্সিডেণ্ট হৈ আছে বহুত এক্সিডেণ্ট হৈ আছে তো ভাল কৰি দিলে আমাৰ এতিয়া অনুৰোধ যাতে ভাল কৰি দিয়ক দেখিছে আপোনালোকে বানপানী হৈ আছে পানীৰ কাৰণে কিমানখিনি গাঁত আছে দেখা নাপাওঁ ঘপককে বাইক সোমাই যায় সাধাৰণ ৰাইজৰ কথা বাদে প্ৰশাসনৰ বিষয়া নেতা মন্ত্ৰী সকলো আহ-যাহ কৰে এই পথেৰে তাৰ পাছতো গুৱাহাটীৰ পৰা উজনি অসম সংযোগী এই ব্যস্ত পথটোৰ মেৰামতি বাদেই কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিয়ম নমনাৰ সাহস ক'ত পালে বুলি প্ৰশ্ন কৰিছে এতিয়া ৰাইজে কেৱল এয়াই নহয় নগাঁও টাউনলৈকে এই ঘাইপথটোত নিৰ্মাণ হৈ থকা ৩খন উৰণ সেতুৰ কাম সম্পূৰ্ণ নোহোৱাকৈ মুকলি কৰি দিয়া হৈছে নিৰ্মাণ কাৰ্য চলি থকা প্ৰায়বোৰ স্থানত নাই উপযুক্ত সাংকেতিক চিহ্ন এনেবোৰ উপৰুৱা কাৰ্যৰ বাবে হঠাৎ কেতিয়াবা ঘটিব পাৰে ডাঙৰ অঘটন সময় থাকোঁতেই উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে বিপদ কিন্তু সমাগত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক